নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ প্ৰথম খণ্ড বা প্ৰথম চেপ্টাৰ তৰ্ক বিজ্ঞান, সংজ্ঞা প্ৰকৃতি পৰিসৰ আৰু উপযোগিতা, পৰম্পৰাগত আৰু আধুনিক তৰ্ক বিজ্ঞান। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আধা অংশ ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশকেইটা যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। 9 নম্বৰ প্ৰশ্ন, উদাহৰণৰ সৈতে সংজ্ঞা দিয়া। প্ৰথমটো হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান, যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। উদাহৰণস্বৰূপে নীতি বিজ্ঞানৰ আদৰ্শ পৰম কল্যাণ বা শ্ৰেয়। দ্বিতীয় প্ৰশ্ন, বিষয়নিষ্ঠ বিজ্ঞান, যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে। উদাহৰণস্বৰূপে মনোবিজ্ঞান এক বিষয়নিষ্ঠ বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু মন। ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্ৰিয়া প্ৰক্ৰিয়া আদি যিদৰে ঘটে ঠিক তেনেদৰে তাৰ বৰ্ণনা দিয়া হয়। চি বিজ্ঞান, প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংগবদ্ধ যুক্তিনিষ্ঠ প্ৰামাণিক যথাৰ্থ সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে। উদাহৰণস্বৰূপে শৰীৰ বিজ্ঞান। ডি কলা, যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি নিয়মৰ শিক্ষা দিয়ে তাক কলা বোলে। উদাহৰণস্বৰূপে অস্ত্ৰ চিকিৎসা। প্ৰশ্ন নম্বৰ 10, তৰ্ক বিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া। কি কি কাৰণত ই সন্তোষজনক বুজাই দিয়া। উত্তৰটো হৈছে মিলৰ মতে তৰ্ক বিজ্ঞান হ'ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্ৰক্ৰিয়া উভয়কে অন্তৰ্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান। মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে দেখা যায় যে তাত তৰ্ক বিজ্ঞানক বিজ্ঞান হিচাপে স্বীকৃতি দিয়া হোৱাৰ লগতে সাক্ষ্য বিচাৰ আৰু মূল্যায়নৰ উল্লেখৰ জৰিয়তে ইয়াক কলা হিচাপেও আভাস দিয়া হৈছে। আকৌ তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয় হিচাপে অনুমান আৰু ইয়াৰ সহকাৰী প্ৰক্ৰিয়াৰ উল্লেখ ইয়াতে পোৱা গৈছে। তৰ্ক বিজ্ঞানৰ আদৰ্শ স্বৰূপ সত্য শব্দৰ ব্যৱহাৰ আৰু তৰ্ক বিজ্ঞানক আদৰ্শ বিজ্ঞান বুলিও ইয়াত সংজ্ঞাত পোৱা যায়। সাক্ষ্যৰ বিচাৰ আৰু মূল্যায়নৰ জৰিয়তে আধাৰ বচনসমূহৰ বিশ্লেষণৰ নিৰ্দেশ ইয়াত প্ৰকাশ পায়। ইয়াত আকাৰগত আৰু বস্তুগত সত্যতাৰ গুৰুত্ব স্পষ্টভাৱে প্ৰকাশ পাইছে। সাক্ষ্য বিচাৰৰ প্ৰক্ৰিয়াৰ ফলত এই সংজ্ঞাটো অধিক সন্তোষজনক বুলি কোৱা যায়। প্ৰশ্ন নম্বৰ 11, তৰ্ক বিজ্ঞানৰ স্বৰূপৰ বৰ্ণনা দিয়া। উত্তৰটো হৈছে বুদ্ধিবৃত্তি মানুহৰ এটা বিশেষ গুণ যিয়ে তেওঁক আন জীৱৰ পৰা পৃথক কৰে। এই গুণৰ ফলতে মানুহ জীৱশ্ৰেষ্ঠ হিচাপে গণ্য হয়। বুদ্ধিবৃত্তিৰ কাৰণে মানুহ চিন্তা কৰিবলৈ সক্ষম হয়, কিন্তু চিন্তা সকলো সময়তে শুদ্ধ নহ'বও পাৰে। আকৌ চিন্তা শুদ্ধ বা নিৰ্ভুল নহ'লে যথাৰ্থ জ্ঞান লাভ কৰিব নোৱাৰি। নিৰ্ভুল আৰু শুদ্ধ চিন্তাৰ মাধ্যমেৰে সত্যোপলব্ধি হয়। মানুহৰ জ্ঞান লাভৰ চৰম লক্ষ্যই হ'ল সত্যোপলব্ধি। 12 নম্বৰ প্ৰশ্ন, তৰ্ক বিজ্ঞানৰ পৰিসৰ সম্বন্ধে তোমাৰ ধাৰণা কি। তৰ্ক বিজ্ঞানৰ পৰিসৰ বুলি ক'লে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তৰ্ক বিজ্ঞানৰ পৰিসৰ অতি ব্যাপক। তৰ্ক বিজ্ঞান চিন্তা সম্পৰ্কীয় বিজ্ঞান। তৰ্ক বিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰহে আলোচনা কৰে। অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান এক পৰোক্ষ জ্ঞান। গতিকে পৰোক্ষ জ্ঞান তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়। তৰ্ক বিজ্ঞানত অনুমানৰ উৎপত্তি, বিকাশ আদিৰ আলোচনা কৰা নহয়। অনুমানৰ শুদ্ধতা আৰু যথাৰ্থতা তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়। শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্যে পালন কৰিবলগীয়া দিশসমূহ তৰ্ক বিজ্ঞানে আলোচনা কৰে। তৰ্ক বিজ্ঞান চিন্তাৰ পৰিমাণৰ সৈতে জড়িত, কিন্তু চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহ তৰ্ক বিজ্ঞানৰ বা মনোবিজ্ঞানৰ বিষয়। তৰ্ক বিজ্ঞানে পদ, বচন আৰু যুক্তিৰ আলোচনা কৰে, যি অনুমানৰ ভিত্তি। অনুমান দুই প্ৰকাৰৰ হয়, নিগমন আৰু আগমন। তৰ্ক বিজ্ঞান এই দুই প্ৰকাৰৰ অনুমানৰ লগতে সংজ্ঞা বিভাজন আৰু শ্ৰেণীকৰণ আদি সহায়ক প্ৰক্ৰিয়াসমূহৰো বিশ্লেষণ কৰে। তৰ্ক বিজ্ঞানত
নিৰ্দেশিত নীতি নিয়ম যথাযথভাৱে পালন নকৰিলে বিভিন্ন দোষ উদ্ভৱ হয়, যিবোৰৰ বিষয়ে তৰ্ক বিজ্ঞানত আলোচনা কৰা হয়। প্ৰশ্ন নম্বৰ 13, তৰ্ক বিজ্ঞান বিজ্ঞান নে কলা? প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংগবদ্ধ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ, সুনিশ্চিত আদৰ সাধাৰণ জ্ঞানক বিজ্ঞান বোলে। আনহাতে যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰি নীতি নিয়মৰ শিক্ষা দিয়ে তাক কলা বোলে। গতিকে বিজ্ঞানে আমাক জানিবলৈ শিকায় আৰু কলাই আমাক কৰিবলৈ শিকায়। তৰ্কবিদসকলে তৰ্ক বিজ্ঞানক কেৱল বিজ্ঞান বুলি অভিহিত কৰে। তেওঁলোকৰ মতে চিন্তা আৰু অনুমানৰ প্ৰকৃত স্বৰূপ আৰু নীতি নিয়মৰ নিৰ্দেশ দিয়া তৰ্ক বিজ্ঞানৰ উদ্দেশ্য। তৰ্ক বিজ্ঞানৰ কোনো ব্যৱহাৰিক দিশ নাই। আনহাতে এলড্ৰিচ আদি তৰ্কবিদসকলৰ মতে তৰ্ক বিজ্ঞানৰ প্ৰকৃতি উদ্দেশ্য হৈছে জ্ঞানক যথাযথভাৱে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰা। গতিকে তৰ্ক বিজ্ঞান কলা। কিন্তু মিল হুৱেটলি আদি তৰ্কবিদৰ মতে তৰ্ক বিজ্ঞান আৰু কলা উভয়ে। তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয় হ'ল চিন্তা আৰু অনুমান। তৰ্ক বিজ্ঞানে চিন্তা আৰু অনুমান সম্পৰ্কীয় সাধাৰণ নীতি নিয়মৰ জ্ঞান দিয়ে। তদুপৰি ভুল ভ্ৰান্তি পৰিহাৰ কৰি শুদ্ধ চিন্তা বা উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্যে এই সাধাৰণ নীতি নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে। তৰ্ক বিজ্ঞানৰ উদ্দেশ্য হ'ল সত্যতাত উপনীত হোৱা। গতিকে তৰ্ক বিজ্ঞানৰ বিষয়াত্মক আৰু ব্যৱহাৰিক উভয় দিশেই আছে। গতিকে তৰ্ক বিজ্ঞান কেৱল বিজ্ঞান বা কেৱল কলা নহয়, তৰ্ক বিজ্ঞান কলা আৰু বিজ্ঞান উভয়ে। প্ৰশ্ন নম্বৰ 14, তৰ্ক বিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নে আদৰ্শনিষ্ঠ বিজ্ঞান? উত্তৰটো হৈছে তৰ্ক বিজ্ঞান একে সময়তে বিজ্ঞান আৰু কলা উভয়ে। তৰ্ক বিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তু হৈছে চিন্তা আৰু অনুমান। এই বিষয়ে আলোচনা কৰাৰ সময়ত তৰ্ক বিজ্ঞান চিন্তা আৰু অনুমানক সহায় কৰা প্ৰক্ৰিয়াসমূহৰো বিশ্লেষণ কৰে। লগতে তৰ্ক বিজ্ঞান চিন্তা আৰু অনুমান সম্পৰ্কীয় সাধাৰণ নীতি নিয়মৰ জ্ঞান প্ৰদান কৰে, যিয়ে যুক্তিসংগত আৰু শুদ্ধ বিশ্লেষণত সহায় কৰে। তদুপৰি ভুল ভ্ৰান্তি পৰিহাৰ কৰি শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্যে এই সাধাৰণ নীতি নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে। তৰ্ক বিজ্ঞানৰ উদ্দেশ্য হ'ল সত্যতাত উপনীত হোৱা। গতিকে তৰ্ক বিজ্ঞানৰ বিষয়াত্মক আৰু ব্যৱহাৰিক উভয় দিশে আছে। গতিকে তৰ্ক বিজ্ঞান কেৱল বিজ্ঞান বা কলা নহয়, তৰ্ক বিজ্ঞান আৰু কলা উভয়ে। বিজ্ঞান আৰু কলাৰ মাজত যদিও পাৰ্থক্য নিৰূপণ কৰা হয়, তথাপিও উভয়ে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞান ব্যৱহাৰিক ক্ষেত্ৰত কোনো লক্ষ্য পূৰণৰ বাবে প্ৰয়োগ কৰিলেহে তাৎপৰ্যপূৰ্ণ আৰু সাৰ্থক হয়। প্ৰশ্ন নম্বৰ 15, তৰ্ক বিজ্ঞান কিয় বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি কোৱা হয়? বুজাই লিখা। প্ৰত্যেকটো বিজ্ঞান কোনো নিৰ্দিষ্ট ক্ষেত্ৰত সুসংগঠিত, যুক্তিসংগত, প্ৰমাণভিত্তিক, যথাৰ্থ আৰু নিশ্চিত জ্ঞান লাভ কৰিবলৈ লক্ষ্য ৰাখে। এই উদ্দেশ্য পদ্ধতিগত অধ্যয়ন চলাবলৈ শুদ্ধ চিন্তা নীতি নিয়মসমূহৰ জ্ঞান অপৰিহাৰ্য। বিজ্ঞানৰ শুদ্ধ চিন্তাৰ নীতি নিয়মসমূহৰ সৈতে সংগতি ৰাখিয়েই যিকোনো গৱেষণা বা বিশ্লেষণ সফল হ'ব পাৰে। তৰ্ক বিজ্ঞানে শুদ্ধ চিন্তাৰ সাধাৰণ নীতি নিয়মসমূহ নিৰ্ধাৰণ কৰে। সেইবাবে বিজ্ঞানে এই নীতি নিয়মসমূহ পালন কৰিবলগীয়া হয়। অৰ্থাৎ প্ৰত্যেক বিজ্ঞান তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হয়। গতিকে তৰ্ক বিজ্ঞান সকলো প্ৰকাৰৰ বিজ্ঞানৰ মূল ভিত্তি আৰু ইয়াক বিজ্ঞানৰো বিজ্ঞান বুলি কোৱা হয়। কলাবিদ্যাৰ ভিত্তি হ'ল বিজ্ঞান। প্ৰত্যেক কলাবিদ্যাই যথাৰ্থ হ'বলৈ হ'লে ই যি বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত সেই বিজ্ঞানো যথাৰ্থ হ'ব লাগিব। বিজ্ঞানৰ যথাৰ্থতা তৰ্ক বিজ্ঞানে প্ৰতিপাদন কৰে। সেইবাবে কলাও পৰোক্ষভাৱে তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তৰ্ক বিজ্ঞানে সাধাৰণ সত্যতাত উপনীত হোৱাৰ বাবে পথ নিৰ্দেশ কৰে। ই শুদ্ধ চিন্তাৰ কলা হিচাপে আন সকলো কলাবিদ্যাকে নিৰ্দেশ কৰে। প্ৰত্যেক কলাবিদ্যাই তৰ্কবিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বাবে তৰ্ক বিজ্ঞানক কলাসমূহৰো কলা বুলি কোৱা হয়।